কিছুমান আমাৰ অসমীয়া ল'ৰা আলফালৈ গৈ পেলাই মৰিছে, কিছুমান আমাৰ অসমীয়া ল'ৰা ড্ৰাগছ এডিক্টেড হৈ পেলাই ৰিহেব চেণ্টাৰত মৰিছে বা বিভিন্ন প্ৰকাৰে তেওঁলোকে মৃত্যু গ্ৰহণ কৰিছে। আৰু এই ধৰণে যদি আমাৰ থাকে, আমাৰ অসমীয়া উঠি অহা প্ৰজন্মটো যাতে ধ্বংস হ'বলৈ কিন্তু আমাৰ বৰ বেছি দিন নাই। কিন্তু আমি যদি অন্তৰৰ পৰা যদি ভাবো আমাৰ অসমীয়া জাতিটোক, আমাৰ অসমীয়া মানুহখিনিক, আমাৰ অসমীয়া সমাজখনক আমি কি ধৰণে আগবঢ়াই নিও, এই কথাবিলাক যদি চিন্তা কৰো, মন কিবা কিবি লাগি যায়। কিন্তু কি ধৰণে আমি কৰিব পাৰো নোৱাৰো নাজানো। বহু ধৰণৰ বহু কথা চিন্তা কৰি আজি বহু দিনৰ পৰাই বহু পৰিকল্পনা কৰি বহুখিনি কাম কৰিবৰ কাৰণে সমাজৰ কাৰণে চেষ্টা কৰি গৈ আছিলো। আৰু হঠাৎ আজি যিহেতু আজি প্ৰায় 1-1.5 বছৰৰ পৰা আমি বিশেষ এটা কামত যুঁজ দি আছিলো, সেই যুঁজটো এতিয়া চাগে আমি জয়ী হৈছো। আৰু বিশেষকৈ আমি এখন NGO খুলিবলৈ আমি বহুত দিনৰ পৰা চেষ্টা কৰি আছিলো। আৰু NGO বুলি ক'লে সাধাৰণ কথা বাৰু, আজিকালি বহুতে NGO খুলি পেলাই বহু বিভিন্ন ধৰণৰ কাম, সমাজৰ কাম কৰি গৈ আছে। তাৰ লগতে আমিও এটা NGO খুলি পেলাই আমি সমাজৰ কিছুমান কাম কৰো বুলি আমি এটা দিশত আগবাঢ়িবৰ কাৰণে আমি আজি সাজু হৈছো। আৰু ইয়াৰে কথাবিলাক আজি আমি আপোনালোকক অকণমান বোলো জনাই থওঁ, তাৰ কাৰণে আজি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিলো। যিহেতু মই আপোনালোকক কৈছো যে আজি প্ৰায় 1-1.5 বছৰৰ পৰা আমি যুঁজি আছিলো এটা NGO গঠন কৰিবৰ কাৰণে, আৰু হঠাৎ এতিয়া আমাৰ এই NGOটো ছাকচেছ হৈ গ'ল। আমি NGO লাইচেন্স পালো আজি কিছুদিনৰ আগত। আৰু এই NGOটোৰ নাম দিয়া হ'ল সোণৰ অসম ফাউণ্ডেশ্যন। হয়, সোণৰ অসম ফাউণ্ডেশ্যন। আৰু এই সোণৰ অসম যি NGO আমি গঠন কৰিলো, এই NGOটোত আমি সকলোৱে মিলি আমাৰ অসমীয়া জাতিক তো কি ধৰণে ৰক্ষা কৰিব পাৰো, বিশেষকৈ আমি তাৰ ওপৰত বেছি গুৰুত্ব দিছো। সাধাৰণতে এনে NGO বুলি ক'লে আমি প্ৰায় এটা ভাবি লওঁ যে NGO ধৰক আমুকটো NGO কি কাম কৰে, আমুকটো NGO বোলে ধৰক কাৰোবাক বোলে ল'ৰা ছোৱালী পঢ়ায়, কোনোবাই NGO বোলে ধৰক কাৰোবাক সহায় কৰে, কোনোবাই NGO বিভিন্ন ধৰণৰ সমাজৰ কামবিলাক থাকে। কোনোবাই ধৰক ৱাইল্ড লাইফৰ ওপৰত কাম কৰে, কোনোবাই মঠ মন্দিৰৰ ওপৰত কাম কৰে, কোনোবাই ধৰ্মৰ ওপৰত কাম কৰে, কোনোবাই আশ্ৰম খোলে, বিভিন্ন ধৰণৰ NGO বিলাক থাকে। কিন্তু আমাৰ যি NGOটো আমি গঠন কৰিলো, এই NGOটো আমি অল ইণ্ডিয়া বেচিছত কৰিলো। NGO বহু প্ৰকাৰৰ থাকে, সেইবিলাক আপোনালোকে জানেই যে। আৰু আমি এতিয়া NGO যিটো গঠন কৰিলো, এই NGOটো আমি নেশ্যনেলাইজড ৰেজিষ্ট্ৰেশ্যন কৰিলো। অৰ্থাৎ আমি ভাৰতবৰ্ষৰ যিকোনো চুকত গৈ আমি সমাজৰ যিকোনো কাম আমি কৰিব পৰাকে আমি ব্যৱস্থাটো কৰি ললো। আৰু সবিশেষ আমি এই NGOটোৰ বিষয়ে আপোনালোকক আৰু পাছত আমি অৱগত কৰি থাকিম। আজি মুঠতে মই আপোনালোকক আমাৰ NGOটো যে গঠন হৈ গ'ল, আৰু এটা সম্পূৰ্ণ NGO গঠন হ'বৰ কাৰণে মুঠতে 12খন লাইচেন্স লাগে। আৰু এই গোটেই 12খন লাইচেন্স আমি পাবৰ কাৰণে সক্ষম হলো। মই তাৰে এনেই কেইটামান আপোনালোকক উদাহৰণ দিছো। যেনেকে ধৰক এখন লাইচেন্স আপোনাৰ সম্পূৰ্ণ হ'বলৈ এখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। তাৰপিছত ধৰক আপোনাৰ পেন কাৰ্ড থাকিব লাগিব, টেন কাৰ্ড থাকিব লাগিব, ডিন কাৰ্ড থাকিব লাগিব, ISO চাৰ্টিফাইড হ'ব লাগিব, তাৰপিছত আপোনাৰ 12A হ'ব লাগিব, 80G হ'ব লাগিব, দৰ্পণ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। এনেকুৱা ধৰণৰ বহুত কেইটা ৰেজিষ্ট্ৰেশ্যন থাকে। গোটেইকেইটা মিলাই মিলি মুঠতে 12টা ৰেজিষ্ট্ৰেশ্যন থাকে। আৰু এই গোটেই 12টা ৰেজিষ্ট্ৰেশ্যন আমি অলৰেডি কমপ্লিট কৰি ললো। আৰু এতিয়া আমি ভাবিছো ফিল্ডত অহা সপ্তাহৰ পৰা আমি নামিম। আৰু অহা সপ্তাহৰ পৰা আপোনালোকে আমাৰ চেনেলবিলাকত বিভিন্ন ধৰণৰ এই NGO কৰা কামবিলাকৰ ওপৰত আমি আপোনালোকক অৱগত কৰি থাকিম। আৰু সম্পূৰ্ণ আপোনালোকৰ সহায় লাগিব। আজি মাত্ৰ আপোনালোকক আমি এই NGOটোৰ অকল ইন্ট্ৰডাকশ্যনটো দিছো, অকল চিনাকিটো দিছো। পৰৱৰ্তী সময়ত আমি আমাৰ NGOয়ে কি কি কাম কৰিম, কেনেধৰণে কাম কৰিম, সবিশেষবিলাক জনাম। তথাপিও আজি থুলমূলকে আপোনালোকক আমি বিশেষকৈ এই NGOটোৱে বিশেষকৈ দুটাৰ কামৰ ওপৰত বেছি গুৰুত্ব দিছো। সেই দুটা কাম হৈ গ'ল, এটা হৈ গ'ল খেতিয়কৰ ওপৰত, আৰু এটা হৈ গ'ল আমাৰ নিবনুৱাৰ ওপৰত। হয়, এই দুটা দিশত আমি অকণমান প্ৰথমতে বেছি গুৰুত্ব দিবৰ কাৰণে চেষ্টা কৰিছো। এই কাৰণে যে আমি এইটো কথা লক্ষ্য কৰিছো, চাওক, বিভিন্ন ধৰণৰ আমাৰ সমাজত বহু কাম আছে কৰিব লগা। আমি সকলোবিলাকেই কাম কৰিব লাগে, বা আমাৰ NGOটোৰ যোগেদি আমি সকলোবিলাকেই কাম কৰিব পাৰিম। কিন্তু যিহেতু আমি ধৰক জাষ্ট এতিয়া ষ্টাৰ্টিং দিছোহে, আজি আমাৰ লাইচেন্স পোৱা এই চাগে এসপ্তাহ 10 দিন হৈছেহে। সেইকাৰণে আমি গোটেইবিলাক কামটো একেবাৰেতো কৰিব নোৱাৰো। আৰু আপোনালোকৰ সহযোগিতা লাগিব, আপোনালোকৰ পৰামৰ্শ লাগিব। আৰু আপোনালোকেও যদি কোনোবাই যদি আমাৰ যদি সদস্য হয়, আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট দিব পাৰে। আমি আপোনালোকৰ লগত যোগাযোগ কৰিম, বা আমি ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি আমাৰ NGOৰ আমি নাম্বাৰবিলাক আপোনালোকক ডিছপ্লে কৰি দিম। তাতো আপোনালোকে যোগাযোগ কৰি আমাৰ NGOৰ লগত আপোনালোকে সদস্য ভৰ্তি হৈ ল'ব পাৰিব। আৰু যিহেতু মই আপোনালোকক কৈছো যে প্ৰথমতে আমি দুটা কামত বেছি গুৰুত্ব দিছো, সেই দুটা কাম হৈ গ'ল নিবনুৱাৰ ওপৰত আৰু আমাৰ খেতিয়কৰ ওপৰত। এতিয়া নিবনুৱা আৰু খেতিয়কৰ ওপৰত আমি কেনেধৰণে কাম কৰিম, তাৰে মই এনেই থুলমূলকৈ অকণমান এটা আভাস দি থৈ দিওঁ আজি।
বাকিখিনি আমি পাছৰ ভিডিঅ'বিলাকত আমি আপোনালোকক জনাই থাকিম এতিয়া আমাৰ প্ৰথম কাম হ'ল আমাৰ অসমত এতিয়া অসমীয়া ল'ৰাবিলাকে খেতি খুব কম কৰে বা ধৰক কাৰোবাৰ খুব কম জ্ঞান থাকে অকমান জ্ঞান থাকে কিন্তু কৰবাত অকমান গৈ পেলাই তেওঁলোকে ৰৈ যায় আৰু হে সাকসেস হ'ব নোৱাৰে এটো এটা হ'ল আমাৰ খেতিয়কবিলাকৰ সমস্যা এটা হৈ আছে আৰু নিবনুৱা আমাৰ অসমত অসমীয়াৰ নিবনুৱা ইমানে বাঢ়ি গৈছে যে এতিয়া নিবনুৱা আমাৰ অসমীয়া ল'ৰাবিলাকে মানে বহিৰাজ্যত গৈ পেলাই তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ কাম কাজ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে যিবিলাকে হেখিনি সাহস গটাব পাৰিছে আৰু যিবিলাকৰ তেওঁলোকৰ মাইণ্ডবিলাক যদি নেগেটিভ হৈ গৈছে তেওঁলোকে ধৰক হে ক'বাত ড্ৰাগছ খাবলৈ লৈছে ক'বাত আমাৰ ল'ৰাবিলাক আলফালে গুচি গৈছে ক'বাত বিভিন্ন ধৰণৰ কাম কাজত তেওঁলোকে গুচি গৈছে সেইকাৰণে আমি এতিয়া ভাবিছো অইন ধৰণে আমি নিজৰ অসমীয়া জাতিটোক বচাব নোৱাৰিলো আমি এই এনজিঅ যোগেদি বিশেষকৈ আমি আপোনালোকক কৈছো যে খেতি আৰু এই নিবনুৱা সমস্যাৰ ওপৰত আমি প্ৰথমতে কাম কৰো বুলি ভাবিছো আৰু এইখিনি কাৰণে আপোনালোকে আমাক পৰামৰ্শ দিব লাগিব আশীৰ্বাদ দিব লাগিব সহায় সহযোগিতা কৰিব লাগিব এতিয়া আমি কামবিলাক এনেকে কৰিম বুলি ভাবিছো যেহেতু মই আপোনালোকক কৈছো যে খেতিয়কৰ কি সমস্যা হৈছে সেই সমস্যাবিলাক আৰু যিবিলাক আমাৰ নিবনুৱা আছে নিবনুৱাৰ যিবিলাক কাম কাজ আছে তেওঁলোকক আমি কিবা এটা পথ দেখুৱাই দিয়া আৰু সেইবিলাকৰ ওপৰত আমি এটা স্কিল ডেভেলপমেন্ট কৰিম অৰ্থাৎ আমি তেওঁলোকক বহু দিশত মানে এটা ধৰক দিশবিলাকত আমি তেওঁলোকক ট্ৰেনিং দিয়াৰ ব্যৱস্থা কৰিছো আৰু ট্ৰেনিং বিলাক অকল এনেকুৱা নহয় যে অকল ট্ৰেনিং এটা দিব লাগে আৰু তেওঁলোকক আমি এৰি দিম তেনেকুৱা নহয় আমি ট্ৰেনিংটো দিয়াৰ পিছত আমি একদম তেওঁলোকক বজাৰ মাৰ্কেট দিয়ালৈকে আমি কথাখিনি চিন্তা কৰিছো মই এটা আপোনালোকক এনে উদাহৰণ দিছো সাপোজ ধৰক আমি বোলে এটা ধৰক কাঠফুলাৰ ওপৰত বোলে ট্ৰেনিং দিলো অকল কাঠফুলাৰ ওপৰত ট্ৰেনিংটো দি আমি ট্ৰেনিংটোত আমি এৰি নিদো তেওঁলোকক আমি ট্ৰেনিংটো দিয়াৰ পাছত আমি তেওঁলোকক আমি এখন সাৰ্টিফিকেটটো দিম এখন আমি উদ্যমৰ সাৰ্টিফিকেট দিম এখন আমাৰ এনজিঅ ফালৰ পৰা আমি তেওঁলোকক এখন সাৰ্টিফিকেট দিম আৰু উদ্যমৰ কথা আপোনালোকে জানে যিসকলে উদ্যমৰ লগত জড়িত বা যিবিলাকে ব্যৱসায়ৰ লগত জড়িত উদ্যম সাৰ্টিফিকেটখনে ধৰক আপোনালোকক যেতিয়া বেংকত আপোনালোকে যাব তাত আপোনালোকৰ ধৰ লোন এপ্লাই কৰিব পাৰিব তেতিয়া আপোনালোকে উদ্যম সাৰ্টিফিকেট বিচাৰিব যেতিয়া আপোনালোকে বেংকত একাউন্ট খুলিবলৈ যাব তেতিয়া আপোনালোক উদ্যম সাৰ্টিফিকেট বিচাৰিব যত নেকি এখন উদ্যমত আপোনাৰ কেইবাটাও আপোনালোকৰ খৰচা হৈ যায় সেই উদ্যমখনো আমি আমাৰ এনজিঅ ফালৰ পৰা আমি যিসকল ল'ৰা ছোৱালী আমাৰ লগত ট্ৰেনিং ল'ব আমি তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ দিম আৰু আমাৰ এনজিঅটোৰ যোগেদি যিসকলে আমাৰ ট্ৰেনিং ল'ব তেওঁলোকক আমি এনজিঅ ফালৰ পৰা আমি এখন তেওঁলোকক সাৰ্টিফিকেট দিম এনেকুৱা ধৰণৰ কিছুমান আমি সুবিধা তেওঁলোকক কৰি দিম আৰু তেওঁলোকে ইন ফিউচাৰ ধৰক যিটো বিষয় লৈ তেওঁ ধৰক ট্ৰেনিং ল'ব সেই বিষয়টোত ভৱিষ্যত তেওঁলোকে কেনেকৈ লোন পাব বা সাবসিডি পাব এনেকুৱা ধৰণৰ কথাবিলাকো আমি তেওঁলোকক জ্ঞান দিম বা বেংকৰ লগত আমি যোগাযোগ কৰাই দিম সেইখিনিৰ ওপৰতো ধৰক তেওঁলোকে কথা পাতি পেলাই ভৱিষ্যত তেওঁলোকে সেই বিষয়বস্তুটোৰ ওপৰত তেওঁলোকে লোন ল'ব পাৰিব ব্যৱসায় কৰিব পাৰিব এনেকুৱা ধৰণৰ বিলাক আমি দেখুৱাই দিম আৰু লগতে যিটো তেওঁ ধৰক প্ৰডাকচন কৰিব সেই প্ৰডাকচনটো তেওঁলোকে ধৰক কি ধৰণে মাৰ্কেটিংটো পাব অৰ্থাৎ মাৰ্কেটখন পাব বজাৰখন পাব মুঠতে আমি পথাৰ আমাৰ বজাৰ আমাৰ দুইটাই আমি বস্তুটো চাব লাগিব আৰু তেওঁলোকক আমি বজাৰখন কি ধৰণে পায় এই গোটেই সবিশেষখিনি আমি তেওঁলোকক দেখুৱাই দিম এনেকুৱা ধৰণৰ কিছুমান আমি তেওঁলোকক স্কিল ডেভেলপমেন্ট ট্ৰেনিঙত আমি তেওঁলোকক সহযোগিতা কৰিম বুলি ভাবিছো আৰু এনেকুৱা ধৰণৰ আমাৰ ট্ৰেনিং বিলাক হ'ব ধৰক কেতিয়াবা ধৰক আমাৰ যেহেতু মই আপোনালোকক ক'লো ধৰক কাঠফুলাৰ ওপৰত হ'ব কথাটো কৈছো ধৰক কাঠফুলাৰ ওপৰত হ'ব এটা মই উদাহৰণ দিছো ঠিক তেনেকৈ ধৰক আমাৰ পান খেতিৰ ওপৰত হ'ব ধৰক জালুক খেতিৰ ওপৰত হ'ব বা আমাৰ ধৰক ড্ৰেগন ফ্ৰুটৰ ওপৰত হ'ব বা আমাৰ বগৰী খেতিৰ ওপৰত হ'ব ভেনিলা খেতিৰ ওপৰত হ'ব বিভিন্ন ধৰণৰ খেতিবিলাক আছে সেই খেতিবিলাকৰ ওপৰত দিম যিবিলাক ধৰক আমাৰ অসমীয়া নিবনুৱাবিলাক আছে এতিয়া আপোনালোকে নিজে ভালকে জানে যে আমাৰ অসমীয়া ল'ৰা ছোৱালী ব্যৱসায় খুব কম কৰে সেইকাৰণে বহিৰাজ্যৰ ব্যক্তিবিলাকে আহি আমাৰ অসমত সোমাই পেলাই অসমীয়া মানুহৰ এই ব্যৱসায়বিলাক তেওঁলোকে দখল কৰিবৰ কাৰণে সক্ষম হৈছে কাৰণ কেলে আমাৰ অসমীয়া মানুহে ব্যৱসায় নকৰে অকল চাকৰি পিছত দৌৰি থাকে এতিয়া আমি ভাবিছো আমাৰ নিবনুৱাসকলক আমি চাকৰি প্ৰতি নহয় বিশেষকৈ আমি প্ৰথমতে ব্যৱসায়ৰ প্ৰতি আমি তেওঁলোকক আগ্ৰহী কি ধৰণে কৰাব লাগে মাৰ্কেটিং কেনেকৈ আমি তেওঁলোকক দিয়াব লাগে সেইখিনিৰ ওপৰত আমি বেছি গুৰুত্ব দিছো আৰু এতিয়া কথাটো কৈছো কেতিয়াবা আমি ধৰক ইলেক্ট্ৰিচিয়ানৰ ওপৰত আমি তেওঁলোকক ট্ৰেনিং দিম ফিটাৰৰ ওপৰত তেওঁলোকক ট্ৰেনিং দিম বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ টেকনিচিয়ান কামবিলাক আছে সেইবিলাকৰ ওপৰত আমি তেওঁলোকক ট্ৰেনিং দিয়াই পেলাই ধৰক মটৰ মেকানিকৰ ওপৰত ট্ৰেনিং দিম ডিজেল মেকানিকৰ ওপৰত ট্ৰেনিং দিম বা এনেকুৱা বহুত ধৰণৰ কথাবিলাক আছে কামবিলাক আছে আমি বিভিন্ন জনৰ লগত আলোচনা কৰি আছো তেওঁলোকৰ লগত আলোচনা কৰি আমি চাগে খুব সম্ভৱ আমি অহা সপ্তাহৰ পৰা আমাৰ কাম আৰম্ভ হ'ব আৰু অহা সপ্তাহৰ পৰা চাগে আমাৰ প্ৰথম কামটো হ'ব আমি এতিয়া আলোচনা কৰি আছো খুব সম্ভৱ অহা সপ্তাহৰ পৰা হ'ব চাগে আমাৰ প্ৰথম কামটো হ'ব সেয়া হৈ গ'ল কেকৰ ওপৰত হয় মহিলাসকলে কি ধৰণে কেকৰ লগত জড়িত হৈ পেলাই তেওঁলোকে এটা ব্যৱসায় কৰিব পাৰিব কোনোবাই দোকান খুলিব পাৰিব কোনোবাই গাঁৱতে ঘৰতে কেক বনাই পেলাই
তেওঁলোকে ব্যৱসায় কৰিব পাৰিব এনেকুৱা ধৰণৰ চাগে প্ৰথম আমাৰ যিটো কেম্প হ'ব সেইটো চাগে অহা সপ্তাহৰ পৰা হ'ব কেতিয়া হ'ব কি হ'ব মই ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু আপোনালোকে তাৰপিছত আমি আপোনালোকক আমাৰ যোগাযোগৰ নম্বৰটো দি দিম তাতো আপোনালোকে যোগাযোগ কৰি আমাৰ লগত আপোনালোকে আৰু যদিহে আপোনালোকে আমাৰ লগত সদস্য ভৰ্তি হ'ব বিচাৰিছে সেই কাৰণেও আমি আপোনালোকক সুবিধা কৰি দিম বহুখিনি আমি পৰিকল্পনা কৰি ললো আমি আছো কেবাজনো পিছত আমি সকলোবিলাকে আপোনালোকক ভিডিঅ'বিলাক প্ৰস্তুত কৰি আমি আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম আজি মাথো আপোনালোকক এই ভিডিঅ'টোৰ যোগে আমাৰ এনজিঅ'টোৰ বিষয়ে অকমান থুলমূলকে জনাই থলো বাকি সবিশেষ আমি পাছৰ ভিডিঅ'বিলাকত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম